আজি এনেকুৱা ফুৰ্তি লাগি আছে নহয় আমাৰ মানে কবাক লাগি ভাষা নাই। একমাহ ৰোজা ৰখাৰ পিছত ঈদৰ যিটো দিনটো আহে, ঈদৰ নামাজটো পঢ়ি উঠাৰ পিছত মনগিলা এনেকুৱা পৰিষ্কাৰ হয় আমাৰ। এতিয়া আমি লগবিলাকৰ ঘৰত ঈদ খাবলৈ যাম, আপোনালোকক দেখুৱাম, চাই থাকিব ক'ত কি খাওঁ। এইফালে আছে আমাৰ লগবিলাক, আমি আহি আছো ধুনীয়াকে। কেনেকুৱা আজি? আজি বহুত সুন্দৰ অনুভৱ। এইখন ঘৰৰ পৰা এতিয়া আমাৰ আৰম্ভণি হ'ব আজি। দুই নম্বৰ ঘৰ কমপ্লিট। এতিয়া আকৌ নেক্সট ঘৰত যাই আছো, দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব। মোৰ অনুভৱ বহুত ধুনীয়া। আজি পবিত্ৰ আমাৰ ঈদ নহয় জানো? একমাহ ৰোজা ৰখাৰ পিছত আমাৰ এই দিনটো আহি যায়। এইটো ৪ নম্বৰ ঘৰ। ধন্তি নাহিল না খাই দে একবাৰ। ৪ নম্বৰটো কমপ্লিট হ'ল, এতিয়া ৫ নম্বৰত যাই আছো। আজি আমি খাৱাৰে ভিডিঅ' দেখাম নেকি? একদম চাই থাকিব দেই। আমাৰ মানে কি হয়, আমি প্ৰত্যেক বছৰে এনেকুৱা প্ৰত্যেকৰ ঘৰে ঘৰে যাওঁ, কিন্তু আমাৰ যিটো দল আছে এই দলত মানে আমাৰ নতুনকৈ সংযোজন হৈছে আমাৰ এটা সদস্য, তেখেতক চিনাকি কৰিব দিবলৈ আমি আহ্বান জনালো। আপোনাৰ লগ হৈ পেলাই কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। অনুভূতি কেনেকুৱা আপোনাৰ? ভাল লাগছে আৰু আহিম অহা বছৰতো তাৰ আশা এনেকুৱাই আমাৰ ভিডিঅ'বিলাক চাই থাকিব দেই। আৰু কোনো এটা মই তিনিটা এটা খাই চাৰিটা নামভৰ্তি হোৱা এজন নতুন মেম্বাৰ, তেখেতক চিনাকি কৰিব। আমাৰ তৈবুৰ ৰহমানে ফুলাম গামোচাৰে আমাৰ দলৰ স্বাগতম জনালো। পিঠাটো খাই লওক। গামোচাখন এটাক পিন্ধি পেলাই আকৌ এটাক লৈ আহিছো কিয়? দিয়া নাই, চিনাকি কৰি চিনাকিৰ কাৰণে নি? ঠিক আছে। ৫ নম্বৰটো কমপ্লিট। এতিয়া আমি ৬ নম্বৰত যাই আছো, আপোনালোকে চাই থাকিব। এতিয়া আমি য'ত ৬ নম্বৰ ঘৰত যাই আছো তাতে আমি মেইন ৰাস্তা দি ঘূৰি গ'লে অকণমান দেৰি হ'ব, গতিকে আমি বাৰী দি ফোন কৰিম, এতিয়া বাৰী দি যাম আমি। নাই, বাৰী দিয়ে যাম আমি। সেয়া ৰাস্তা দি ঘূৰি গ'লে বহুত দেৰি হয়তো, গতিকে বাৰী দি আহিছো, সোনকালে পাম আমি। আমাৰ বগা আকৌ নতুনকে বিয়া হৈছিল, তাৰ ঘৰত এতিয়া আহিলো আজি আমি। ৰাতি হলে আমাৰ লগত যোগ নাপায়, ইয়াৰ কথাটো কৈ যাওঁ নেকি? নাই বাৰু, বিয়া পতাৰ পাছত মানুহবিলাক অলপ চেঞ্জ হৈ আছো, কিন্তু আকৌ এই যাক কথাটো ক'লা না নাযায় বুলি পেলাই ই আকৌ কি কৈ জানা, ইয়াবিলাক কইনা ৰাতি ভয় কৰে, ভয় কৰাটো বুলি পেলাই ই যায়। ভাল লাগছে, এনেকে আহিব লাগে, আহিলে আমাৰ ইউনিটি ভাল হয় আৰু ফুৰি ভাল হয়, খাই ভাল হয়। আৰু আমাক চিনাকি কৰি দিব এখন চলন ধৰে আকৌ ঘূৰাই নিম। এটা কথা কি জানা নাই, আমাৰ গাঁৱত নেকি এইটো যিটো পৰিৱেশ, আমাৰ মানে চেঙেৰা চলিকেইটাই একেলগে যে ইচ্ছাই ফুৰে, এই ব্যৱস্থাটো মানে বেলেগ গাঁৱত ক'তো নাই, সেইটো মানিব লগা কথা। ল'ৰাবিলাকে মোবাইলত ব্যস্ত থাকে, সেইটো সময়ত সেইবিলাকৰ পৰা আঁতৰি আহি আধ্যাত্মিক চিন্তাৰে মছজিদত 10 দিন এটাকা ফুৰে, সমাজৰ গুৰু দায়িত্ব পালন কৰিছে। আমাৰ মাজৰে এজন উদীয়মান যুৱক মহম্মদ মিনহাজ মুছাফিৰ, তেখেতৰ এখন ফুলাম গামোচাৰে আমি আদৰণি জনাইছো। জীৱন মৰণৰ কোনো হেৰি নাই, হয় নহয়? হঠাৎ যদি কাৰোবাৰ কিবা হৈ যায় বহুত হৈ যাব, কিন্তু এহেঁতে এটা বস্তু ভাল কি বুজা না, এহেঁতে যদি হঠাৎ ইণ্টেকাল হৈ যায় না, এহেঁতক আৰু কফন দিব নালাগে, এহেঁতে পিন্ধি আছে না, ডাইৰেক্ট ফুৰিলেই হৈ যাব। আমি 6 নম্বৰ কমপ্লিট কৰিলো, এতিয়া আমি 7 নম্বৰ তাত যাই আছো, দেখুৱাই থাকিম, চাই থাকিব। আজিৰ ভিডিঅ'টো আমাৰ খাৱাই ভিডিঅ', কাৰণ ফূৰ্তিৰ দিনটো, আজি আমি ফূৰ্তিয়ে কৰিম, এনকিয়াই ফূৰ্তি কৰিম। না আহি আছা বঢ়িয়া।
মই উঠবা নাপালো এয়া আমি এতিয়া 8 নম্বৰ ঘৰত আহিলো আমি 8 নম্বৰ ঘৰ ওই এটা প্লেট না করবি হ্যাঁ এই এটা ফটো এটা লব লাগবো এ বড় বড় এই এটা প্লেট খাওয়া না কালপুরা দিছি ওটা কালপুরা দিছি সব ওটা কালপুরা দিছি শেষ করলা মাল মই না পাবে কাউর কোথায় মা কাউর বগা কাউর বগা কাউর এ কেইটা লইছ ওই তুই দেখাবা সুমা দেখাবা এইটা দিনা মই কথা মোবাইল আছে মুস্তাফা এ পিঙ্কু কই ওই পিঙ্কু এইটো হৈছে আমাৰ 9 নম্বৰ ঘৰ আমি আহি পালো আমার ইয়া ধরে খাবে না লাড়ু দেখা পালে একদম কাৰাকাৰি লাগে নহয় এটো লাগে কি লাড়ুটো কি বিছনা এইছ লাড়ু আছে কিন্তু লাড়ু পুৰা তলত থৈ দিছে বুজি পাইছা আৰু কৈ লৈছো মই মানে এবাৰ দুটা খাই লম তাৰ পিছতে দিম বেলেগ লয়া দাদা পিছৰ খান ধৰি ধৰি পাৰ কৰি দিছা পিঠাৰ মাজত আছে ঐ লাড়ু আছে নে কিন্তু এই লাড়ু পিঠা তলত এই পূৰ্বই ভাই এই পূৰ্ব লাড়ু খা পানী দিবা ইফালে আৰু আপুনি আহি না আপনি খাও খতম হবো আকৌ নেক্সট ঘৰ খাবা নৰিয়ে গাইছ বহুত খাম বুলি ক'লে ভাবো কিন্তু খাবাক লাগি নৰি খাবা নৰিয়ে গাই এই লৈ লৈ খাই পুৰি আছো উপায় নাই নাখালি বেয়া পয় সেইকাৰণে খাই থাকো মই খাবা নৰিলেও লগত যাই আছো আৰু বুজি পাইছে ভাল লাগে আৰু এনেকে যাই পেলাই এতিয়া আমি 10 নম্বৰ ঘৰত যাই আছো 9খন কমপ্লিট এই বহুত যাবা আছে আৰু এই দুইটা আমাৰ আজি 10 নম্বৰ ঘৰ চব বৰ হালা নকৰবি ধুনীয়াকে বহিবি ওখত যাবা বাকি আছে এটা কথা গোটেইকেইটা মানুহ একলগ নোহোৱাকে নাযাওঁ সেইকাৰণে আমিও অহা নাই মই কি কৰিছো ৰৈ গৈছো মই ঘূৰিছিলো গোটেইকেইটাকে আকৌ যাম তো ঘৰত লৈ 12 নম্বৰ কমপ্লিট 13 আৰম্ভণি এ সবে একটু করে লই এইটো হৈছে 14 নম্বৰ ঘৰ আমি আহি পালো আমি খাম 14 নম্বৰ পালো আহি 14 নম্বৰ 14 ঘৰ খালো হে 14 নম্বৰ এই 14 নৰা খাবা নৰা হৈছো এই কিন্তু উপায় নাই না যাবা লাগব খাওয়া না সেপটাপে উঠি গেছি নাখালেও আকৌ যাই পেলাই ভাল লাগে এইটোৱে আৰু এবাৰ যদি প্লেট দেই তোৰ বকেট খান এই বকেট খান আগতে নানবি এক বকেটত বহুত মাল গুচি যায় একচৰীয়া বুট খালি এতিয়া আকৌ একচৰীয়া বহুত তাত খালোতো এতিয়া আকৌ 11টাত যাই আছো কিন্তু যে এঘাৰটাত খালো তাৰপৰা চবুৰ পৰা বস্তু লৈছি কোনে জানা নাই এই চাও পকেটটো চাও এই পকেটটো চাই ইয়াৰ পকেট চাই সব এমন নাই ভাই এমন নাই চব উল্টাবে লৈছি ইমেন মালি এমন নাই আমাৰ মানে এই নিয়মটো বিৰাট ভাল লাগে ঈদৰ নামাজ পঢ়ি কোনো তাৰমানে কুৰ্মা খাব নাযায় আমাৰ যিকেইটা চলি আছে লগকেইটা গোটেইকেইটা ঘৰত আমি ঈদটো খাম খাৱাৰ পিছতহে তাৰমানে ফালাফালি হ'ব আৰু বেছি নাই আৰু 5 ঘৰ মানুহ আছে 5 ঘৰ তাত যাম যাই পেলাই আমাৰ ইউনিটি আজি শেষ কৰিম তাৰপিছত যোন যোগ যাই যাব পাৰোঁ তেতিয়ালৈকে আপোনালোকৰ চাই থাকক ধন্যবাদ লাষ্টৰ ঘৰৰ আগৰ ঘৰ পাইছোঁ এতিয়া আৰু খাম গেষ্ট্ৰিকটো যাতে নুঠে অলপ বেছিকৈ খাম খান্তে বুকুবি পাৰিছে না মানে লাষ্টৰ ঘৰৰ আগৰ ঘৰ খালোঁ এতিয়া আমি লাষ্টৰ ঘৰত যাই আছোঁ এতিয়াৰ পৰা আমাৰ কাৰ্যসূচী শেষ কৰিম চাই থাকক লাষ্টত কি হৈ আছে লাষ্টতে মাজাটো ওলাব আমাৰ গোটেইকেইটা বন্ধুত্বতে আমি ঈদ খাই শেষ কৰিলো এতিয়া সমাপ্ত হ'ল আৰু সমাপ্ত মানে আৰু নধৰা হৈছে বাদ দিলো 3টা বস্তু খাবা আছে ঠাণ্ডা চাধা তামোল আৰু ঠাণ্ডা এই 4টা খাই কিবা বাদ দিম আৰু নাই আকৌ অহা বছৰক লাগি এই বছৰৰ কাৰণে পৰিসমাপ্তি এতিয়া কমিটি ভংগ দিম আমি খাবা বাৰ কি হল আকৌ ৰ এই পান আৰু চিকট পান জামুলত জানা এই চিৱা ফাইনেলি গাইছ ঈদ খাই পেলাই ঘৰ পালোঁ
এতিয়া অলপমান ৰেষ্ট ল'ম, ৰেষ্ট লৈ পেলাই আকৌ ৰাতিলৈকে তৈয়াৰ হ'ব লাগিব। ৰাতিৰ ভিডিঅ'টো নেট খাওঁ আৰু আজিৰ ভিডিঅ'টো সামৰণি কৰিলোঁ।